নিশ্চিতভাৱে ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ বাবে মাজত কেইটামান ঘণ্টা তাৰ পিছতে ৰাজ্যবাসী উদযাপন কৰিব বা তথা দেশবাসীয়ে উদযাপন কৰিব গণৰাজ্য দিৱস। আৰু গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজ্যত নিৰাপত্তাৰ দিশটো যথেষ্ট কটকটীয়া কৰা দেখিবলৈ পোৱা গৈছে। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ যোগীঘোপাত। আৰু যোগীঘোপাত এই মুহূৰ্তত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে, যে প্ৰতিখন যান বাহন তালাচী চলা দেখিবলৈ পোৱা গৈছে। যোগীঘোপা আৰক্ষী থানাৰ উপ পৰিদৰ্শক দীপাশ্ৰী ডেকাৰ নেতৃত্বত এই মুহূৰ্তত ইয়াত অভিযান চলি আছে আৰু প্ৰতিখন বাহনক তালাচী চলাইছে। আৰু বিশেষকৈ আজি ৰাতিপুৱাৰ ভাগতে দেখিবলৈ পোৱা গৈছিল যে নিষিদ্ধ ঘোষিত সংগঠন আলফাই যিহেতু গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান জনাইছে, আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছে যে যোগীঘোপা আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। প্ৰতিখন বাছকে আদি কৰি যিবোৰ বাহন আছে সেই বাহনবোৰ তন্ন তন্নকৈ পৰীক্ষা নিৰীক্ষা কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু মোৰ সতীৰ্থ সহযোগে এই মুহূৰ্তত এই দৃশ্যাংশ দেখুৱাই আছে যে প্ৰতিখন সৰু ডাঙৰ বাহনক এই মুহূৰ্তত তালাচী চলাই থকা দেখিবলৈ পোৱা গৈছে। আৰু এয়া মোৰ সতীৰ্থ সহযোগে পোনপটীয়া দৃশ্যাংশ দেখুৱাই আছে যে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজ্যৰ লগতে প্ৰতিখন থানাতে দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত তালাচী অভিযান চলি থকা দেখিবলৈ পোৱা গৈছে। আৰু মই এই মুহূৰ্তত যিহেতু যোগীঘোপাত উপস্থিত আছোঁ, আৰু যোগীঘোপা আৰক্ষী থানাৰ এগৰাকী দক্ষ আৰক্ষী বিষয়া বিশেষকৈ দীপাশ্ৰী ডেকাৰ নেতৃত্বত এই মুহূৰ্তত প্ৰতিখন বাহনক তালাচী চলি থকা দেখিবলৈ পোৱা গৈছে। যে গাড়ীৰ ভিতৰৰ অংশ তন্ন তন্নকৈ পৰীক্ষা নিৰীক্ষা কৰিছে, যিহেতু এই মুহূৰ্তত ক'ব লাগিব যিহেতু নিষিদ্ধ ঘোষিত সংগঠন আলফাই যিহেতু গণৰাজ্য দিৱসৰ বৰ্জনৰ আহ্বান জনাইছে, তাৰ পিছত কিন্তু দেখিবলৈ পোৱা গৈছে যে আৰক্ষীয়ে কিন্তু যথেষ্ট কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে। আৰু মই পোনে পোনে এই দৃশ্যাংশ দেখুৱাই আছোঁ। আৰু যিহেতু ইয়াৰ লগতে বিশেষকৈ যিবোৰ লগ আহিছে, মই লগবোৰৰ সৈতে কথা পাতিবৰ কাৰণে যত্ন কৰিছোঁ। যে আপুনি ক'ৰ পৰা আহিছে? মই গোৱালপাৰা পৰা বঙাইগাঁও গৈ আছোঁ। গণৰাজ্য দিৱস পাৰাকৰণত যোগীঘোপা আৰক্ষী তালাচী চলাইছে, কি ক'ব? না ঠিকে ভালে আছে, এইটো আমাৰ অসমৰ কাৰণে ভাল ব্যৱস্থা কৰি আছে, কৰিব লাগে এনেকুৱা সদায় কৰিব লাগে, খালি মানে 26 জানুৱাৰীৰ কাৰণে নহয়, প্ৰত্যেক বছৰে কৰিব লাগে। কালি বহুত বেয়া বস্তু হৈ আছে, ভালে হ'ব। হয়, নিশ্চিতভাৱে কোনো ধৰণৰ কুটাঘাত সংঘটিত নহয়, তাৰ বাবে এই ধৰণে প্ৰতিখন বাহনকে তন্ন তন্নকৈ পৰীক্ষা নিৰীক্ষা কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু মোৰ সতীৰ্থ সহযোগে এই মুহূৰ্তত এই দৃশ্যাংশ দেখুৱাইছে যে ক'ব লাগিব এয়া হ'ল 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য। আৰু 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাতিপুৱাৰ ভাগৰে পৰা এই ধৰণে প্ৰতিখন বাহনকে বাহনৰ ভিতৰৰ অংশ তন্ন তন্নকৈ পৰীক্ষা খাদেমুল আপোনাক ধন্যবাদ নিৰীক্ষা জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আমাক যোগীঘোপাৰ পৰা যান বাহনৰ তালাচীৰ অভিযানৰ পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে।